ভোগালী বিহুৰ প্ৰাকখনত এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। থলুৱা মাছত ধৰা পৰিছে বিষাক্ত দ্ৰব্যৰ উপস্থিতি। পেহলে ইণ্ডিয়া ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে চলোৱা সমীক্ষাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বিহুৰ পূৰ্বে এটা ভয়ংকৰ খবৰ। থলুৱা মাছত আৰ্ছেনিক সিহৰ দৰে বিষাক্ত দ্ৰব্যৰ উপস্থিতি। পৰীক্ষাত উদ্বেগজনক তথ্য পোহৰলৈ। থলুৱা ভাঙন মাছত উপলব্ধ মাত্ৰাধিক বিষাক্ত দ্ৰব্য। ভোগালীৰ উৰুকালৈ মাজত আৰু 2টা দিন। গুৱাহাটীৰ বজাৰ ভৰি পৰিব সৰু ডাঙৰ মাছেৰে। কিন্তু এইবাৰ উৰুকাত মাছ খাবলৈ আপুনি 100 বাৰ চিন্তা কৰিব লাগিব। দাম বৃদ্ধিৰ বাবে নহয়, মাছত ধৰা পৰিছে বৰ বিষ। আৰ্ছেনিক সিহৰ দৰে বিষাক্ত দ্ৰব্যৰ উপস্থিতি ধৰা পৰিছে থলুৱা মাছত। পেহলে ইণ্ডিয়া ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে চলোৱা পৰীক্ষাত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য। কিছুদিন পূৰ্বে সংস্থাটোৱে গুৱাহাটীৰ বজাৰৰ পৰা বিভিন্ন থলুৱা মাছৰ সংগ্ৰহ কৰিছিল নমুনা। থলুৱা ভাঙন, নাৰ, বৰিয়লা, পাভ, শিঙৰা আৰি, কান্ধুলি, পুঠি, কাৱৈ, গৰৈ, মিছা, বৰালি, খলিহনা আদি মাছৰ সংগ্ৰহ কৰা হৈছিল নমুনা। ইয়াৰ ভিতৰত ভাঙন মাছত পোৱা গৈছে আটাইতকৈ বেছি বিষাক্ত দ্ৰব্য। তাৰ পিছতে নাৰ আৰু বৰিয়লা মাছতো পোৱা গৈছে আৰ্ছেনিক সিহৰ উপস্থিতি। ইয়াৰ উপৰিও আন মাছতো কম বেছি পৰিমাণে পোৱা গৈছে সিহৰ উপস্থিতি। উল্লেখ্য যে আটাইতকৈ আৰ্ছেনিক আৰু সিহৰ উপস্থিতি ধৰা পৰা ভাঙন মাছ বজাৰত সহজলভ্য। থলুৱা মাছ হিচাপে প্ৰায়ে ঘৰত নিয়মীয়াকৈ খোৱা মাছবিধে হৈছে ভাঙন মাছ। তেনেক্ষেত্ৰত সংস্থাৰ এই পৰীক্ষাই এতিয়া নিশ্চিত কৰিছে যে ভাঙন মাছে জনস্বাস্থ্যৰ প্ৰতি আনিব বিপদ। সেয়েহে এই ক্ষেত্ৰত ৰাজ্যৰ ব্যাগুম মীন বিভাগে ব্যৱস্থা লোৱাৰ প্ৰয়োজন। কিন্তু পেহলে ইণ্ডিয়া ফাউণ্ডেশ্যনৰ তথ্যৰ মতে এই বিষাক্ত দ্ৰব্য মাছৰ দেহৰ পৰা উলিয়াই পেলোৱা যথেষ্ট কঠিন, কাৰণ ই হাড়ৰ লগতে বিভিন্ন অংগৰ ভিতৰত জমা হৈ থাকে। এই বিষাক্ত দ্ৰব্য থকা মাছ খোৱাৰ ফলত কি কি সমস্যা হ'ব পাৰে তাৰো তথ্য দাঙি ধৰিছে সংস্থাটোৱে। বিপদত পৰিব শিশু, গৰ্ভৱতী মহিলা, প্ৰাপ্তবয়স্ক লোক। শিশুৰ ক্ষেত্ৰত বুদ্ধিমত্তা হ্ৰাস পোৱা, অধ্যয়নৰ প্ৰতি অনীহা আদি বিভিন্ন সমস্যাই দেখা দিব পাৰে। বয়স্ক লোকৰ কিডনী ক্ষতি, ৰক্তচাপ বৃদ্ধি, লগতে মানসিক কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ সম্ভাৱনা। এই থলুৱা মাছত আৰ্ছেনিক সিহৰ দৰে বিষাক্ত দ্ৰব্য ধৰা পৰা অন্যতম কাৰণ অপৰিষ্কাৰ নদী, গেলা নলা, জলাশয় ইত্যাদি। সেয়েহে এতিয়া প্ৰয়োজন আছে বিভাগীয় ব্যৱস্থাৰ। নদী আৰু বজাৰৰ মাছৰ সঠিক মূল্যায়ন, বজাৰত বিক্ৰী হোৱা মাছৰ নিয়মিত পৰীক্ষাৰ লগতে বিভিন্ন ব্যৱস্থাৰ প্ৰয়োজন। এতিয়া গুৰুত্বপূৰ্ণ কথাটো এই যে সংস্থাটোৱে চলোৱা এই পৰীক্ষা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে বিভাগীয় বিষয়াই। এই বিষয়টোৰ পৰা বিষয়াসকলে গা এৰা দিয়া কাৰণো ৰহস্যজনক। ভিডিঅ' জাৰ্নেলিষ্ট নৱ ডেকা আৰু দীপাংকৰ বৰাৰ সৈতে প্ৰবাল প্ৰতিম ডেকাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।